হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব আপোনালোকে নিশ্চয় টাইটেলটো দেখাবে গমে পাইছে যে আজি মই কি বিষয়ত ভিডিঅ' বনাবলৈ গৈ আছো এতিয়া আপোনালোকে নিশ্চয় জানে যে আমাৰ যিখিনি চৰকাৰী কৰ্মচাৰী আছে সেই কৰ্মচাৰীবিলাকৰ বছৰেকত 3 বাৰ দৰমহা বৃদ্ধি হয় দুবাৰ হয় 6 মাহৰ মূৰে মূৰে ডিএ বৃদ্ধি হয় আৰু এবাৰ আমাৰ কি হয় ইনক্ৰিমেন্ট বৃদ্ধি হয় এতিয়া আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তুটো হৈছে যে এগৰাকী কৰ্মচাৰীৰ ইনক্ৰিমেন্টটো কেনেকৈ বৃদ্ধি কৰা হয় আৰু হেতু কেনেকৈ স্কেলত লগোৱা হয় এই কথাখিনি ঘাইকৈ আলোচনা কৰিম গতিকে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰো এতিয়া ধৰা হল এগৰাকী কৰ্মচাৰীৰ যেটো আপোনাৰ স্কেল সেই স্কেলটো কিমান ফৰ এক্সাম্পল লৈছো যে তেওঁৰ স্কেল হৈছে 20000 টকা আৰু তেখেতৰ যেটো গ্ৰেড পে সেই গ্ৰেড পে কিমান হৈছে যে গ্ৰেড পে হৈছে আপোনাৰ 7400 টকা এতিয়া আমি সকলোৱে জানো যেটো ইনক্ৰিমেন্ট লাগে সেই ইনক্ৰিমেন্টটো ক'ত লাগে স্কেলত লাগে অৰ্থাৎ এই যেটো স্কেল ইয়াত ইনক্ৰিমেন্টটো যোগ কৰা হয় ইনক্ৰিমেন্টটো ইয়াত যোগ কৰা হয় আপোনালোকে সকলোৱে নিশ্চয় জানে যে বছৰেকত এবাৰ ইনক্ৰিমেন্ট লাগে আৰু ইনক্ৰিমেন্টটো হয় 3% গতিকে সেই 3% টো নিয়ম মতে 20000 পূৰণ 3% হ'ব লাগিছিল কিন্তু এনেকুৱা নহয় কিন্তু কি কৰা হয় এই দুটা এমাউন্ট যোগ কৰা হয় মানে স্কেল প্লাস গ্ৰেড পে এতিয়া ইনক্ৰিমেন্টটো এই দুটা এমাউন্ট যোগ কৰি যেটো এমাউন্ট পোৱা যাব তাৰ ওপৰতহে হিসাব কৰা হ'ব অৰ্থাৎ যেটো আমি কি বুলি কওঁ বেসিক পে বুলি কওঁ মানে স্কেল প্লাস আমাৰ গ্ৰেড পে গতিকে বেসিক পে কিমান হ'ব আমাৰ এই ক্ষেত্ৰত বেসিক পে হ'ব আমাৰ 27400 টকা আৰু এই 27400 টকাৰ ওপৰত কি হ'ব ইনক্ৰিমেন্ট লাগিব 3% গতিকে এই যেটো এমাউন্ট হ'ব সেই এমাউন্টটো কিমান হ'ব সেই এমাউন্টটো হ'ব আমাৰ 822 টকা সেই এমাউন্টটো হ'ব 822 টকা এতিয়া ইয়াতে গুৰুত্বপূৰ্ণ কথা এটা আছে যেতিয়া আমি ডিএ হিসাব কৰো তেতিয়া কি কৰা হয় যদি হে আমাৰ এমাউন্টটো এনেকুৱা হয় যে 822 টকা তেনেহলে ইমানে ডিএ হ'ব যদি হয় 822.40 তেনেহলে 822 হিসাব কৰা হ'ব যদি হে 822.50 বাৰতকৈ বেছি হৈ যায় মানে 0.5 তকৈ বেছি হৈ যায় তেনেহলে নেক্সট ৰুপিটো হিসাব কৰা হয় মানে 823 হিসাব কৰা হয় কিন্তু ইনক্ৰিমেন্টৰ ক্ষেত্ৰত অলপমান বেলেগ কি হয় এটো ৰাউন্ডেড অফ নেক্সট 10 rupees মানে 822 টকা হলে এটো 822 টকা নহয় কিনে হ'ব 830 টকা যদি 821 টকাও হয় 830 টকাই হ'ব মানে কমি নাহে আগৰ সংখ্যাটোলৈকে গুচি যায় অৰ্থাৎ নেক্সট যেটো নাম্বাৰ হ'ব তাত গুচি যাব মানে 820 টকা নহয় 8 কিমান হ'ব 30 টকা হ'ব গতিকে এটো কি হ'ব কনভাৰ্ট হৈ যাব কিমানলৈকে 830 টকালৈকে কনভাৰ্ট হৈ যাব আৰু এই 830 টকাটো ক'ত যোগ হ'ব এইটো যোগ হ'ব এই 20000 টকাৰ ওপৰত অৰ্থাৎ এই যেটো 20000 টকা আছে এই 20000 যোগ 830 সমান কিমান হ'ব 20830 টকা অৰ্থাৎ এইটো হ'ব আমাৰ নতুন স্কেল ইনক্ৰিমেন্ট লগাৰ পিছত আমাৰ নতুন বেসিক পে কিমান হ'ব 20830 টকা প্লাস আমাৰ এক্সিস্টিং গ্ৰেড পে 7400 যদি প্লাস কৰি দিও কিমান হ'ব আমাৰ এটো 28230 rupees নতুন বেসিক পেটো কিমান হ'ব 28430 rupees এইটো হ'ব আমাৰ নতুন বেসিক পে গতিকে আশা কৰিছো ভিডিঅটো চাই আপোনালোকে ইনক্ৰিমেন্ট সম্বন্ধে এটা ধুনীয়া ধাৰণা কৰিব পাৰিছে যদি ভিডিঅটো চাই ভাল লাগিছে তেনেহলে লাইক এটা কৰিব আৰু আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ